নমস্কাৰ জনাইছোঁ সকলোকে। আমি আছিলোঁ চামতাত। আমি চামতাৰ পৰা জাৰ্ণি কৰিব ওলাইছোঁ আজি। ক'ত যাম আজি আমি? IIT উত্তৰ গুৱাহাটী গৈ আছোঁ অতি সোনকালে। আমি ইয়াতে এইটো ৰুমত আমি ষ্টেডিয়ামৰ ভিতৰত আছিলোঁ। এটা বহুত পিছলা বহুত ভাল লাগিল যি নহওক। ভিডিঅ' বনাই থাকিম, চাই থাকিব আপোনালোকে। এতিয়া আমাৰ গাড়ী মালচালা উঠোৱা হ'ল। এতিয়া আমি যাম। আমাৰ লগত আছে জিতুল, আকাশ। হেল্ল', গুড মৰ্ণিং। আজি ক'ত যাম? IIT উত্তৰ গুৱাহাটী। এতিয়া সোনকালে যাই আছোঁ। হেল্ল', কি হেল্ল' কি ক আমি ক'ত যাম? উত্তৰ গুৱাহাটী গৈ আছোঁ। আপোনালোকক লগ পাই আছোঁ। আমাৰ জাৰ্ণি এইটো ষ্টেডিয়ামত আহিছিলোঁ। যোৱা ভিডিঅ'ত আপোনালোকে দেখিছে ক'ত আছিলোঁ। বৰ্তমান আমি বাগিৰিৰ পৰা আছোঁ। আমি গৈ আছোঁ এতিয়া IIT গুৱাহাটী। গৈ আছোঁ বাই বাই। আকৌ গুৱাহাটী লগ পাম। আমি ৰেষ্টুৰেণ্ট সোমালোঁ। ৰেষ্টুৰেণ্টৰ নাম হৈছে দৃষ্টি। আমি এতিয়া চাহ খাব সোমাইছোঁ। আমি এতিয়া কিবা খাবলৈ আহিছোঁ। চাওমিন চিকেন চাওমিন আছে 60 rupees. আমি ৰুটি খাম। তাৰপিছত আমি ৰুটি খাই গৈ থাকিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কি হয় কি নহয় আপোনালোকে সুবিধাক দেখাই থাকিম। চাই থাকিব। ফাইনেল আহি গ'ল আমাৰ ভাগত নাই চামুকে অলপ দেৰিহে বনাব। পাই গ'ল। কৈ আছোঁ গেছটো কৈ আছোঁ চাওমিন খাম বুলি কৈ কি হ'ল? আমি কাম কৰিছিলোঁ দেৰি হ'ব বুলি ক'লে। আমাৰতো বাছখন লৈ নাথাকে। সেনেকৈ পইচা অৰ্ডাৰ দিলোঁ আৰু উপায় নাই। লাগবে চব্জি লাগে। ইয়াতে কৈ দে চব্জি লাগে বুলি। চব্জি লাগে। চব্জি লাগে। চব্জি নালাগে। বহুত দিনৰ মূৰত এটা মোৰ ভাল বস্তু পাইছোঁ আজি হোটেলত। কি এইটো কি কি ক্ষীৰ। আমাৰ আপাৰৰ ফালে পায়স বুলি কওঁ। পায়স। য়েছ ক্ষীৰ পায়স একেটাই। আমি খাই আছোঁ। আমাৰ আবাই সবাই বনাই যাব। আহি আছে লাহে লাহে।
আমি ফাইনেলি আহি পালো উত্তৰ গুৱাহাটী মই পেণ্ডেলৰ ভিতৰত এইফালে আমাৰ নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আজি ক'ত আছোঁ আপোনালোকে নিশ্চয় গমে পাইছে ITT গুৱাহাটী উত্তৰ গুৱাহাটী পৰে আমাৰ ৰাতিটোৰ কাৰণে যা যোগাৰ কৰি আছে লাৰি বান্ধি আছে আৰু ইফালে নিজৰ কামত ব্যস্ত হৈ আছে তো ৰাতি কিমান মানুহে তো আপোনালোকক দেখা থাকিম তো সেইফালেকে ভিডিঅ'টো চাই থাকিব ডাইৰেক্ট ৰাতিলৈকে থাকিম আমাৰ ৰুম হ'ল ৰুমত গৈ আছোঁ এতিয়া IIT এই আমাৰ বলেন ভাই আগত যাই আছে বলেন ভাই হাই আমি আহি পালোঁ IIT এতিয়া ৰুমত যাম বাৰু এতিয়া ৰুমত যাই কি কৰোঁ হিচাপ নাই আৰু তাৰমানে কি খানাও হ'ব পাৰে নানাও হ'ব পাৰে নাটক কি দিছে নাটক এই বনৰীয়া ফুল নাটক বনৰীয়া ফুলেই হ'ব বনৰীয়া ফুলে দিছে বাৰু আজি ধুনীয়াকৈ চাই থাকা আছোঁ ইয়াতে তিনিদিনৰ কাৰণে আহিছোঁ আমি চাই থাকক কি হয় ব্লগটো শেষ নহয় এতিয়া আৰু ৰাতিলৈকে থাকিব ফাইনেলি ৰুম পালোঁ অভিপেন খুলি আছে ঠিক 6 বজাৰ লগে লগে আদিত্যৰ অথলে নিশা 9 বজাত দুটাৰ সৈতে একেখনেই নাম পিঞ্জৰা